নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ এডমিশ্যন নটিছ এখন আহিছে কি হয় সকলোবোৰ ডিটেইলছত কথা পাতিম তো চাই থাকিব আমাৰ চেনেলটো আৰু স্কিপ নকৰাকৈ যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰভিজনেল এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়েৰ ডিপ্ল'মা ইন ফাৰ্মাচী ডি ফাৰ্ম কোৰ্ছৰ বাবে আহিছে ইন দি ইনষ্টিটিউটছ অফ ফাৰ্মাচী এটেচ টু দি 3 গভৰ্ণমেণ্ট মেডিকেল কলেজেছ অফ আছাম ছেশ্যন হৈছে 2024 যিহেতু তো এতিয়া আপোনালোকক মাতিছে কেই তাৰিখে 6 জানুৱাৰী তাৰিখে ঠিক আছে গোটেইখন যেহেতু নপঢ়ো তো আপোনালোকক 6 জানুৱাৰী তাৰিখে মাতিছে বা আপোনালোকৰ সিলেক্ট হৈছে যোনখন আপোনালোকে ইনষ্টিটিউটত পাইছে তাত গৈ আপোনালোকে প্ৰিন্সিপালক লগ কৰিব লাগিব আৰু আপোনালোকৰ নিজৰ অৰিজিনেল ডকুমেণ্টছসমূহ দেখুৱাব লাগিব ঠিক আছে তো আপোনালোকে ডকুমেণ্টছ কি নিব লাগিব সেইখিনি চাই ল'ব প্ৰথমে তো প্ৰিন্সিপালক আপোনালোকে অৰিজিনেল ডকুমেণ্টছ যেহেতু দেখাব লাগিব 10+2 মাৰ্কশ্বিট CW 2024 এডমিট কাৰ্ড আৰু স্ক'ৰ কাৰ্ড PRC কাৰ্ড চাৰ্টিফিকেট আপোনালোকে নিব লাগিব আৰু যদি আপোনালোকে এপ্লিকেবল আছিলে NCL ৰ বাবে OBC MOBC কেটেগৰী যদি হয় তেন্তে আপোনালোকে NCL খনো সাবমিট কৰিব লাগিব আৰু আপোনালোকৰ 6 জানুৱাৰী 2025 তাৰিখে আপোনালোকে যাব লাগিব এডমিশ্যনৰ বাবে আৰু কিছুমান ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে সেইখিনি আপোনালোকে চাই ল'ব ভালদৰে তো ইয়াতে চাব provisional select list of candidates for admission into D Pharm course at Institute of Pharmacy attached to the 3 government medical colleges of Assam after 3rd and 4th counseling session 2024 তো ইয়াতে চাব serial number মতে আপোনালোকৰ rank দি আছে CW rank roll number আৰু name of the candidate তো আশিক আহমেদ প্ৰথম UR কেটেগৰী হয় তেওঁ প্ৰথমে সিলেক্ট হৈছিলে AMC ডিব্ৰুগড়ত কিন্তু তেওঁ আকৌ কাউন্সেলিংত গ'ল আৰু নিউলি এলটেড হৈছে কলেজত GMC গুৱাহাটীত ঠিক আছে নেক্সট সেকেন্ড চাব জয়নুদ্দিন আহমেদ তেওঁ AMCত পাইছিলে আৰু তেওঁ গুৱাহাটীত নেক্সট পাইছে তো গোটেইখিনি আপোনালোকে নিজৰ নিজৰ নামখিনি চাই ল'ব আৰু নিজৰ নাম ক'ত কোনখন কলেজত এলটেড হৈছে তো হেতু এলটেড হোৱা কলেজখনত আপোনালোকে গৈ মেলি এডমিশ্যন বা আপোনালোকৰ ফুল অৰিজিনেল ডকুমেণ্টছখিনি লৈ গৈ প্ৰিন্সিপালক লগ কৰিব লাগিব ঠিক আছে গোটেইখন চাই ল'ব 1 নম্বৰৰ পৰা চাই ল'ব 1 নম্বৰৰ পৰা কাৰ নাম আছে কাৰ নাই তো কিমান গৰাকী ক্যান্ডিডেটক সিলেক্ট কৰা হৈছে প্ৰভিজনেল ইয়াতে 47 ক্যান্ডিডেটক আপোনালোকক সিলেক্ট কৰা হৈছে তো যদি আপোনালোকে যদি সিট ল'বলৈ না যায় তেন্তে নেক্সট ৰাউন্ড হোৱাৰ চান্সটো থাকিব আৰু এনে ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ একেবাৰে নাপাহৰিব তো আশা কৰিছোঁ আপোনালোকে এই লিষ্টখন চাই আপোনালোকে 6 জানুৱাৰী তাৰিখে যাব তো ধন্যবাদ নেক্সট লগ পাম